Hello friends, thumbnail to চাই আপোনালোকে নিশ্চয় বুজি উঠিছে যে আজি ভিডিওটো কিছু ব্যতিক্ৰম হয় ঠিক ধৰিছে আপোনালোকে কাৰণ আজিৰ এই ভিডিওটো মই প্ৰস্তুত কৰিছো সেই সকল লোকৰ কাৰণে যি সকল লোকে ঘৰতে তামোলৰ খেতি কৰিম বুলি ভাবিছে হেয়া লাগিলে ঘৰুৱা ব্যৱহাৰৰ কাৰণে হওক নাইবা ব্যৱসায় ভিত্তিতে হওক ময়ো যেহেতু ঘৰতে এখন সৰুকৈ নাৰ্সাৰী আৰম্ভ কৰিছো মানে তামোলৰ নাৰ্সাৰী সেই কাৰণে ভাবিলো আপোনালোকক গোটেই প্ৰচেছটো গোটেই ষ্টেপ বাই ষ্টেপ প্ৰচেছটো মই আপোনালোকক কেমেৰাত আবদ্ধ কৰি গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰো যাতে আপোনালোকে উপকৃত হ'ব পাৰে গতিকে ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব প্ৰথমতে আপোনালোকে ব্যৱহাৰ কৰিব লাগিব শুকান মাটি আপোনালোকে দেখা পাইছে মোৰ মাটিখিনি বিশেষ শুকান নহয় কাৰণ বৰষুণ দি আছে বৰষুণ দি থাকাৰ কাৰণে মাটিখিনি অকণ ভিজিছে যদিও আপোনালোকে লক্ষ্য কৰিলে ভালদৰে গম পাব যে মাটিখিনি ভিজিছে যদিও কিন্তু হে আঠা জাতীয় হৈ যোৱা নাই গতিকে আপোনালোকে পৰাপক্ষত আঠা জাতীয় মাটিটো ব্যৱহাৰ নকৰিব আৰু ইয়াৰ লগত আপোনালোকে নিশ্চয় শুকান গোবৰ ব্যৱহাৰ কৰিব কেঁচা গোবৰটো আপোনালোকে ভুলতো ব্যৱহাৰ নকৰিব কাৰণ কেঁচা গোবৰটো যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে তামোলৰ যিটো কণটো তামোলৰ কণটো আপোনালোকে গেলি যোৱা চান্স থাকে আৰু তামোলৰ কণটো যদি গেলি যায় তাৰ পৰা কোনো ধৰণৰ গজালি নোলায় আৰু তামোলৰ খেতি কৰিবৰ কাৰণে আপোনালোকে শুকান গোবৰ আৰু শুকান মাটিৰ কম্বিনেশ্যনটো ভালদৰে মিলাব লাগিব ইয়াত আপোনালোকে মাটিৰ পৰিমাণটো যদি আপোনালোকে 4 ভাগ মাটিৰ পৰিমাণ দিয়ে তাৰে কিন্তু আপোনালোকে 2 ভাগ মাটি শুকান গোবৰৰ পৰিমাণটো আপোনালোকে দিব লাগিব আৰু সম্পূৰ্ণকৈ সুন্দৰকৈ আপোনালোকে মাটি আৰু গোবৰটো মিক্স কৰিব লাগিব আপোনালোকে দেখা পাইছে মোৰ এই মাটিখিনিৰ লগত গোবৰখিনি কেনেকৈ মিহলি কৰি থকা হৈছে আপোনালোকে ইয়াত অলপ সময় লগাব আৰু সময় লগাই সুন্দৰকৈ মিহলি কৰিব এই পকা মিস্ত্ৰীসকলে যিসকলে ঘৰ বনাওঁতে যিসকলে বালি আৰু সিমেন্ট মিক্স কৰি আপোনালোকে নিশ্চয় দেখা পাইছে তেওঁলোকে সুন্দৰকৈ বালি আৰু সিমেন্ট মিক্স কৰি ঘৰটো প্ৰস্তুত কৰে ঠিক তেনেকৈ ধৰণে আপোনালোকে ইয়াত শুকান গোবৰ আৰু শুকান মাটিটো অতি সুন্দৰকৈ মিহলি কৰি লাগিলে অলপ দীঘলীয়া সময় আপোনালোকে ইয়াত কথা নাই কিন্তু সুন্দৰকৈ আপোনালোকে মিহলি কৰিব লাগিব মিহলি কৰাৰ পিছত ইয়াত দ্বিতীয় প্ৰচেছটো আপোনালোকে আৰম্ভ হ'ব গতিকে দ্বিতীয় প্ৰচেছটো কি হ'ব গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই গৈ থাকিলে নিশ্চয় দেখা পাব Empty hearts and neon lights they're playing with my mind gotta get out of here tonight oh I wanna run off and fly and I'll tell myself it's fine to be alone just to find somewhere that finally feels like home oh 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 I hate all this overthinking oh 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 ইতিমধ্যে আমাৰ দ্বিতীয় প্ৰচেছ আৰম্ভ হৈ গৈছে আৰু এই প্ৰচেছটোত আপোনালোকে ব্যৱহাৰ কৰিব লাগিব এনেকুৱা ধৰণৰ মধ্যমীয়া সাইজৰ পলিবেগ যিবোৰ আপোনালোকে য'তে ত'তে পাব এই পলিবেগসমূহ এনেকুৱা সাইজৰ হ'ব লাগিব 6-6 6-7 নাইবা 7-7 সাইজৰ হ'লে বেছি ভাল এনেকুৱা সাইজৰ পলিবেগসমূহ আপোনালোকে পলিবেগত আধাতকৈ বেছি প্ৰথমতে মাটি ভৰাব তাৰ পিছত তামোলটো ওপৰমুৱাকৈ দি পেলাই আপোনালোকে গুজি দিয়াৰ পিছত তাৰ ওপৰত আকৌ আপোনালোকে মাটি ভৰাই সুন্দৰকৈ পলিবেগৰ ওপৰলৈকে মাটি ভৰাই আপোনালোকে এনেকৈ সাইডত ৰাখি যাব এই প্ৰচেছটো আপোনালোকে কন্টিনিউ কৰি যাব আপোনালোকৰ যিমান তামোল আছে গোটেইকেইটা তামোলতে আপোনাৰ সেম প্ৰচেছ এপ্লাই কৰিব আপোনালোকে দেখা পাইছে ইতিমধ্যে মোৰ বহুখিনি পলিবেগ ইতিমধ্যে ভৰাই হৈ গৈছে যেহেতু বৰষুণ দি আছে বাহিৰত গতিকে মই অলপ বৰষুণ নিদিয়া ঠাইত অৰ্থাৎ গোহালি ঘৰৰ ভিতৰতে মই এই পলিবেগখিনি ভৰাইছো গতিকে মোৰ আৰু এটা কষ্ট বাঢ়ি গৈছে সেই কষ্টটো হৈছে মই ইয়াৰ পৰা এই বস্তুখিনি এই পলিবেগখিনি মই ট্ৰান্সপৰ্টেশ্যন কৰিব লাগিব ইতিমধ্যে বহুখিনি ভৰালে যদি আপোনালোকে দেখা পাইছে ইতিমধ্যে বস্তাত আৰু বহুত তামোল আছে আৰু এইখিনি তামোল মই ভৰাব লাগিব গতিকে প্ৰথমতে এই পলিবেগখিনি মই ইয়াৰ পৰা সাইড কৰিবলৈ যেহেতু ইয়াত থবলৈ জায়গা নাই গতিকে এনেকুৱা মোৰ যিসকলে ইয়াত পলিবেগত ভৰাই আছে সেইসকলে এনেকৈ নতুন পদ্ধতি আৱিষ্কাৰ কৰিছে এই পদ্ধতিৰ জৰিয়তে তেওঁলোকে ইয়াৰ পৰা এতিয়া পলিবেগসমূহ ট্ৰান্সপৰ্টেশ্যন কৰিব যিখিনি ঠাইত মই নাৰ্সাৰীটো বনাম বুলি ভাবিছোঁ মই এইবাৰ বেছি নহয় মাত্ৰ 2000 মান পুলিৰ টাৰ্গেট কৰিছোঁ গতিকে এই 2000 পুলিৰ কাৰণে মই 2000 তামোলৰ এইবাৰ মানে পুলি বনাবৰ চেষ্টা কৰিছোঁ গতিকে এনেকৈ ট্ৰান্সপৰ্টেশ্যনটো হৈ আছে আপোনালোকে দেখা পাইছে অলপ দূৰ আছে গতিকে তেওঁলোকে এনেকৈ অলপ কষ্ট কৰি পেলাই গোটেইখিনি বস্তু কঢ়িয়াই লৈ গৈছে আৰু এই সৰু ল'ৰাটোৱে আপোনালোকে দেখা পাইছে কেনেকৈ কঢ়িয়াইছে এনেকৈ নি পেলাই আমি বৰ্তমান ইয়াত
যিখিনি জেগাত মই নাৰ্চাৰী থৈছোঁ বনাইছোঁ সেইখিনি জেগাত ধুনীয়াকৈ তেওঁলোকে ৰাখি গৈছে এনেকৈ লাইন বাই লাইন যাতে মোৰ হিচাপ কৰিবলৈ সুবিধা হয় সুন্দৰকৈ তেওঁলোকে ৰাখি গৈছে আৰু ৰাখোঁতে আপোনালোকে লক্ষ্য কৰিব যে মাজত কোনো ধৰণৰ গেপ নাৰাখিব কাৰণ গেপটো ৰখাৰ লগে লগে মানে এটা পলিবেগৰ পৰা আনটো পলিবেগলৈ যদি আপোনালোকে গেপ ৰাখে তেতিয়াহ'লে মাজত ঘাঁহ গজিব পাৰে গতিকে স্পেচটো আপোনালোকে নিদিব আৰু ধুনীয়াকৈ আপোনালোকে এনেকৈ পলিবেগটো ৰাখি যাব আৰু পলিবেগটো ৰখাৰ পিছত আপোনালোকে ধৰি লওক প্ৰায় 100টামান ৰখাৰ পিছত আৰু এটা ৰাস্তা মাজত থৈ দিব যাতে আপোনালোকে নেক্সট টাইম ইয়াত ঘাঁহ গজিলে নাইবা পানী চানী দিবলৈ আপোনাৰ সুবিধা হোৱাকৈ ঘাঁহ চাহ গজিলে উঘালিব পৰাকৈ আপোনালোকে মাজত অলপ স্পেচ এটা ৰাস্তা নিচিনা এটা স্পেচ থৈ দিব গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই যাওক কেনেকৈ মই প্ৰস্তুত কৰিছোঁ আৰু এই সৰু ল'ৰাটোৱে চাওকচোন কেনেকৈ এইটো পদ্ধতিৰে কেনেকৈ ইয়াৰ পৰা ট্ৰান্সপৰ্টেশ্যন কৰিছে পুলিখিনি এইটো সঁচা এইটো খালী ঠাই পূৰ কৰিব লাগিব এইটো বিষ্ণু এইটো খালী ঠাই পূৰ কৰিব লাগিব ইমান হেঁচি নিদিবি তেনেকৈ টাইট কৰি নিদিবি এই ভিডিঅ'টো ওলাইছে আকৌ ধেমালি নেকি ভালকৈ যায় বিষ্ণু পৰিবি যিহেতু বৰষুণো দি আছে গতিকে আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ এই পলিবেগত ভৰোৱা কামটো গতিকে অহা কাইলৈ মই আকৌ এইখিনি ভৰাম গতিকে আপোনালোকক সম্পূৰ্ণকৈ মই আকৌ দেখুৱাই নিদিওঁ আৰু এই প্ৰচেছটো আপোনালোকক দেখুৱালোঁ এনেকৈ ধুনীয়াকৈ আপোনালোকে মাজত স্পেচ থৈ পেলাই ৰাখি দিব যাতে পিছত ঘাঁহ বন গজিলে আপোনাৰ মাজত থিয় হৈ পেলাই ধুনীয়াকৈ ভৰাব পাৰে মই অকল পলিবেগতে ভৰোৱা নাই মই কিছু অংশ মাটিতো দিছোঁ আৰু এনেকৈ মই দি পেলাই ধুনীয়াকৈ মই ছাইডত আপোনালোকে বেৰি দিছোঁ আপোনালোকে চাওক আঁঠুৱা বেৰ দি পেলাই যাতে ইয়াত কোনো ধৰণৰ পশু পক্ষী সোমাই পলিবেগখিনি পেলাই অনিষ্ট কৰিব নোৱাৰে সেইকাৰণে মই সম্পূৰ্ণ আঁঠুৱা দি পেলাই গোটেই ছাইডটো মই চাওক গোটেই ছাইডটো মই বেৰি দিছোঁ এনেকৈ আপোনালোকে ইয়াতকৈ ওখ আঁঠুৱাও ব্যৱহাৰ কৰিব পাৰে নাইবা আপোনালোকে যিটো গ্ৰীণ হাউচৰ ব্যৱস্থা কৰিব পাৰে সেইটো আপোনালোকৰ নিৰ্ভৰ কৰিব মই যিহেতু ইমানখিনিকে মই চিন্তা কৰা নাই গতিকে মই চমুকৈ এইখিনি প্ৰচেছ মই কৰি থৈছোঁ গতিকে এনেকৈ পলিবেগটো মই ভৰালোঁ মই যিহেতু ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছোঁ যে অকল পলিবেগতে নহয় মই কিছু তামোল মাটিতো দিছোঁ গতিকে মাটিত মই কেনেকৈ তামোলটো দিছোঁ আপোনালোকক জনা হওক মাটিটো প্ৰথমতে মই ভালদৰে খান্দি লৈছোঁ অলপ দকৈ খান্দি লৈছোঁ আৰু খান্দি পেলাই মাটিখিনি মই গুড়ি কৰি লৈছোঁ যদি মাটিখিনি চপৰা চপৰি হৈ থাকে তামোলটো যদি হেঁচা মাৰি ধৰে তেতিয়াহ'লে তামোলটো নগজিবও পাৰে আপোনালোকে যে দেখাই দিছোঁ মই সেই খুঁটিটোলৈকে মই তামোলখিনি ধুনীয়াকৈ দিছোঁ চাওকচোন মাজতে ছাগলীজনী কেনেকৈ আহিলে গতিকে বাদ দিয়ক সেইবোৰ কথা মাজতে কি কৰিছোঁ মই মাটিখিনি গুড়ি কৰি পেলাই তামোলটো যেনেকৈ পলিবেগত দিছোঁ তেনেকৈয়ে মই ওপৰমুৱাকৈ ইয়াত গুজি দিছোঁ গুজি দি পেলাই ওপৰত ধুনীয়াকৈ মাটি জাপি দিছোঁ আৰু মাটিখিনি জপাৰ পিছতে তাত বৰষুণ আহিলে বাৰু বৰষুণ আহিলে একো ক্ষতি নহয় যিহেতু মই তামোলটো ইতিমধ্যে গুজিলোৱে গজালি মেলিব একো প্ৰব্লেম নাই গতিকে এনেকৈয়ে মই তামোলখিনি মাটিত গুজি দিছোঁ তাৰপিছত ইয়াৰ পিছৰ প্ৰচেছটো মই এপ্লাই কৰিছোঁ আপুনি চাওক যিখিনি পলিবেগ আছে সেই পলিবেগখিনিত মই কি কৰিছোঁ তামোলৰ যিখিনি ঢকুৱা পাত সেই ঢকুৱা পাতখিনি মই ধুনীয়াকৈ ওপৰে ঢাকি দিছোঁ এইটো ঢাকি দিয়াৰ কাৰণটো হৈছে যিখিনি ইয়াত বৰষুণ পৰিব ডাঙৰকৈ যদি বৰষুণ পৰে তেতিয়াহ'লে বৰ্তমান মই লগাইছোঁহে গতিকে ডাঙৰকৈ যদি বৰষুণ পৰে তেতিয়াহ'লে মাটিখিনি পলিবেগত থকা মাটিখিনি খান খাই নাযায় আৰু যদি বেছি ৰ'দ দিওঁ তেতিয়াহ'লে মাটিখিনি সোনকালে শুকাই নাযায় আৰু সেইটো কাৰণে মই ওপৰত ধুনীয়াকৈ ঢকুৱা পাতখিনি পলিবেগখিনি ওপৰত দিছোঁ আৰু এই ছেইম প্ৰচেছটো মই এপ্লাই কৰিম যিখিনি মাটিত মই দিছোঁ মাটিত মই দেখা পাইছে কলগছৰ শুকান পাত মই দি দিছোঁ এনেকৈ ঢকুৱাও মই দিম ধুনীয়াকৈ মই কলগছৰ পাতসমূহ মই এনেকৈ ওপৰত দি দিছোঁ আৰু গোটেইখিনিতে মই দি পেলাই ধুনীয়াকৈ বেৰা দি দিম গতিকে ফ্ৰেণ্ডছ এইটোৱে আছিলে ভিডিঅ' তামোলৰ নাৰ্চাৰীৰ ওপৰত মই এই ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিলোঁ কেনেকৈ আপোনালোকে ঘৰতে তামোলৰ নাৰ্চাৰী বনাব পাৰিব যদি ভিডিঅ'টো চাই আপোনালোকে উপকৃত হৈছে বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু যদি কিবা ক'ব লগা আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ন'টিফিকেশ্যন আইকনটো প্ৰেছ কৰি নাপাহৰিব আৰু আপোনালোকে ভৱিষ্যতে ধুনীয়া ধুনীয়া ভিডিঅ' হ'ব গতিকে আজিলৈ আহিছোঁ ধন্যবাদ